এই নাৰেঙ্গী অঞ্চলত তেওঁ দেখিলে এটি প্ৰশিক্ষণ শিবিৰ প্ৰশিক্ষণ কেন্দ্ৰ পাতিলে আৰু প্ৰশিক্ষণ কেন্দ্ৰৰ জৰিয়তে তেওঁ কি কৰিলে ছাত্ৰ ছাত্ৰীসকলৰ অভিভাৱকৰ লগত কথা পাতি ইয়াত সুন্দৰভাৱে মানে এটা প্ৰশিক্ষণ কৰিবৰ কাৰণে সকলোকে উলিয়াই নিলে। কিন্তু এটা পৰিতাপৰ কথা, মই সদায় ফোনত আমি কথা পাতি থাকোঁ, সদায় গম পাওঁ তেওঁৰ স্থানটো সদায় বদলি হৈ থাকে। আজি যদি ইয়াত আছে, কাইলৈ কিবা কাৰণত গৈ পেলাই আকৌ আপোনালোকক পাইছোঁ আমাৰ মথুৰা কলেজৰ বিল্ডিঙত, এনেকৈ ধৰণৰ ক'ৰবাত লগ পায়। তেওঁ স্থায়ীভাৱে আচলতে কোনো ধৰণৰ এতিয়ালৈকে মানে এটা নিৰ্দিষ্ট স্থান আছে পাবলৈ সক্ষম হোৱা নাই, কিন্তু সেইখিনি সক্ষম হ'ব আপোনালোকৰ জৰিয়তে। নিশ্চয় আপোনালোক যদি লগত থাকে, অভিভাৱকৰ লগত থাকে, নিশ্চয় সেইখিনিও নিশ্চয় তেখেতে সফলতা আনিব, তাকে কামনা কৰিছোঁ। আৰু দ্বিতীয় কথা হৈছে তেখেতৰ যিখিনি পাৰিশ্ৰমিক, তেখেতে যিখিনি কষ্ট কৰি বাহিৰলৈ ইতিমধ্যে তেখেতে নিয়াৰ যিখিনি আমি ইতিমধ্যে গম পাইছোঁ, বিভিন্ন ধৰণৰ বঁটা পাইছে। এই বঁটাৰ জৰিয়তে তেখেতে অসম বুলিয়ে নহয়, আমাৰ এই অঞ্চলটো যিটো নাৰেঙ্গী অঞ্চলৰ যিটো সুনাম কঢ়িয়াই আনিছে যে নীলমণি ডেকাৰ তাত প্ৰশিক্ষণ লোৱাৰ লগে লগে যিখিনি ছাত্ৰ ছাত্ৰীয়ে যিখিনি প্ৰশিক্ষণ লয়, তেওঁলোক সুন্দৰভাৱে বাহিৰলৈ গৈ সুনাম কঢ়িয়াই আনিব পাৰে। 10টাৰ ভিতৰত 8টাই মেডেল তেখেতে পোৱাৰ ৰেকৰ্ডো আছে, বা 10টা সম্পূৰ্ণ 100% পোৱাৰো তেখেতৰ ৰেকৰ্ড আছে। আৰু এই ভাবিছোঁ এই যে যিটো ধাৰা, এই ধাৰা ৰাখিবলৈ হ'লে ছাত্ৰ ছাত্ৰীসকলে যিসকলে প্ৰশিক্ষণ লৈ আছে তেওঁলোকেও উৎসাহ যোগাব লাগিব। এই যে গৈছোঁ, মায়ে দেউতাই পইচা দিছে, মান্থলি ফিজ এটা দিছে, শৰীৰ চৰ্চাটো কৰিব লাগে, গৈছোঁ কৰিছোঁ, পিছত কি হওঁ সেইটো নহয়। নিজে আজি উৎসাহ কুমাৰ আচলতে সদায় মনত ৰাখোঁ, তেওঁৰ নামটো সদায় তোমালোকৰ নাম তাৰ নামটো থাকে। তেন্তে সুন্দৰ তেওঁৰ যদি কলা কৌশলে তেওঁ এটা মনত ৰাখিব লাগিব যে মই ইয়াৰ জৰিয়তে যে মই মানে যে অকল বোলে অসম নহয়, বাহিৰত নহয়, যে বিশ্ব দৰবাৰতো যাতে তেওঁ যাতে আচলতে মানে সুনাম কঢ়িয়াই আনিব পাৰে, তাৰ কাৰণে তেখেতে প্ৰচেষ্টা হাতত লৈ তেওঁ প্ৰচেষ্টা হাতত ল'ব লাগিব। কাৰণ কিয় আজি নীলমণি ডেকাৰ তাত শিকি পেলাই, নীলমণি ডেকাৰ তাত শিকিলোঁ, কাইলৈ বোলে বাদ দিলোঁ, অলপ ব্লেক বেল্ট পালোঁ, তুমি 3rd ডান নে 4th ডান পালা? 2nd ডান পালে, আৰু আছে তোমাৰ, আৰু আছে পাবলৈ। সেইকাৰণে সেই বস্তুখিনি পোৱাৰ পিছত তুমি নিশ্চয় প্ৰশিক্ষণ, তোমাৰ যিখিনি আয়ত্ত তুমি প্ৰশিক্ষণ দিব লাগিব, প্ৰশিক্ষণ দি সেইসকলকো উলিয়াই আনিব লাগিব। তাৰপিছত যদি তোমাক চৰকাৰে যদি ভাবে বোলে উৎসাহ বোলে মই বোলে চাকৰি এটা আমি দিওঁ, মামাই চাকৰি দি দিব পাৰে, ঠিক নহয় নহয়, তাৰপিছত বোলে বাদ দিওঁ আৰু বোলে চাকৰি পালোঁ, যেতিয়া গভৰ্ণমেণ্ট চাকৰি পালোঁ, 1 লাখ টকা ৰেলৱেত দৰমহা পালোঁ, অল ইণ্ডিয়া ৰিফাইনেৰীত বোলে পালোঁ ইমান টকা, 1.5 লাখ টকা দৰমহা পালোঁ, পঢ়া শুনা কৰি মই কি এইবিলাকত যাম আৰু, হয় নাই? সেই বস্তুটো নহয়। তুমি যিখিনি শিকিলা, যোনেই শিকক, সেইখিনি অভিভাৱকক যাতে কি কয় যে মই যিখিনি শিকিলোঁ সেইখিনি মই বেলেগৰ আগৰ মাজত বিলাই দিব লাগিব, যে মই শিকা বস্তুখিনি যাতে আৰু 10জনে পায়, সেইখিনি তুমি আচলতে চেষ্টা কৰিব লাগিব। আৰু সকলোকে কৈছোঁ, অকল উৎসাহৰ উদাহৰণটোহে দিছোঁ, তোমালোকে সকলোৱে সেইখিনি চেষ্টা অব্যাহত ৰাখিব লাগিব। আজি ইয়াত দেখিছোঁ কাৰোবাৰ সকলোৱে বেল আজি চেঞ্জ হ'ব। কিয় হ'ব বেল? নীলমণি ডেকাই ফূৰ্তিত বেলকেইটা নিদিয়ে, কিন্তু যে তোমালোকৰ যিখিনি পাৰদৰ্শিতা, তোমালোকৰ যিখিনি অলপ উন্নতিৰ ফালে গৈছা, সেইখিনি কাৰণেহে তোমালোকক আছিল বেল আজি প্ৰদান কৰিব, যে অলপ উন্নতি হৈছে তোমালোক, যে অলপ জানা হৈছে। সেইকাৰণে ভাবিছোঁ যে ভৱিষ্যতৰ কাৰ্যপন্থাত তোমালোকে নিশ্চয়, আমি এজন দেখিছোঁ তুমি বেল ল'ব, আজি বেল ল'ব, এনেকৈ ধৰণে তোমালোকে সদায় নিজক প্ৰস্তুত কৰিবা। মই কিন্তু এটা কথা কওঁ, বেছি হেৰি নকৰোঁ, মই এটা কথা সদায় কৈ আহিছোঁ যে যি তোমালোকে দেখিছা, পেপাৰ পত্ৰে দেখিছা যে ক'ৰবাত যদি যোৱাও, যে লগ বন্ধুৰ পৰা সদায় অলপ হ'লেও সতৰ্ক হ'বা, অলপ হ'লেও মানে তোমালোকে দেখিছা হেৰিত আজি ৰিচৰ্ট এখনত এজন ল'ৰাৰ আজি মৃত্যু হৈছে, তেজপুৰৰ ল'ৰা এটা। কিয় হৈছে জানানে? তেওঁলোকে প্ৰত্যেকজন ল'ৰা এখন ৰিচৰ্টত কাম কৰিছে, কাম কৰাৰ পিছত তেওঁলোকে কি কৰিলে, অলপ হ'লেও ফূৰ্তি ফাৰ্তা হ'ল, আহিল ল'ৰা এটা, লগৰ ল'ৰা এটা আহিল, এতিয়া পেপাৰত দিছে তেওঁ গমেই নাপালে চুৰ কৰিব আহিছে বুলি ৰিচৰ্টৰ ল'ৰাখিনিয়ে মানে মাৰিলে। আৰু সেই ৰিচৰ্টখন সৰু নহয়, সোণাপুৰৰ ৰিচৰ্ট, যে মাৰাৰ ফলত কি হৈ গ'ল, তেওঁ ঢুকাই থাকিল। আৰু কি হ'ল, ঢুকুৱাটো বেলেগ কথা, তেওঁ চুৰ কৰিব হ'ল, কিবা লগৰ বন্ধু কিবা হ'ল,
গোটেই আটাইকেইজন ঈশ্বৰ গোটেই আটাইকেইজন গৈ পেলাই জেলৰ ভাত খালে। তেওঁলোকৰ সেই পৰিয়ালকেইটা যিজন ঢুকালটো তেওঁ পৰিয়ালৰ কাৰণে শেষ হৈ গ'ল, কিন্তু এই যে 7জনকৈ যে এই যে এটা সাধাৰণ এটা দৈনিক কাম কৰি থকা ৰিচৰ্টখনত কাম কৰি থাকে এই ল'ৰাখিনি, তেওঁলোকৰ সেই পৰিয়ালটো কি হ'ব? সেই পৰিয়ালটো তেওঁলোকে গৈ পেলাই সেই মাৰ্ডাৰ কেছত গৈ পেলাই সোমাই থাকে। কিয় সোমাল? তাত যদি কোনোবা এজন বেয়া ল'ৰা আছিলে, হয়তো তাৰ লগত হয়তো সম্পৰ্ক বেয়া আছিলে, হয়তো তাক এটেক কৰিব কাৰণে ভাবি আছিল, কিন্তু লগত কিজন এনেই ফুচি গ'ল। গৈ পেলাই কি হ'ল, গোটেই জীৱনটো তেওঁলোকৰ শেষ হৈ গ'ল। কাৰণ মাৰ্ডাৰ কৰা কেছটো যিহেতু ঢুকাই থাকিল, তেওঁলোকেতো ইমান সহজে জেলৰ পৰা ওলাব নোৱাৰে। কিন্তু তেওঁলোকৰ গোটেই যিখিনি পৰিয়ালৰ বৰ্গৰ কি হ'ল, মানুহখিনি পৰিয়ালটো শেষ হৈ গ'ল নে নাই? সেইকাৰণে লগ বন্ধু যেতিয়া তোমালোকে ল'বা, যে মই ক'ৰবাত গৈছোঁ, কোনোবা বন্ধুৱে তোমাক মাতিছে, সেই অনুষ্ঠানটোৱে হওক বা সেই জেগাডোখৰ কেনেকুৱা ধৰণৰ, তোমালোকক বন্ধু কেইজনমানে মাতিলে, ক'ৰবাত ৰাস্তাত বোলে এজন ল'ৰাৰ লগত কাজিয়া হ'ল, এটাতো আৰু আজিকালি থাকেই মোবাইলটোহে, মোবাইলটো মানে তই আছোঁ, অমুক আছে অমুকক লৈ আছোঁ, মোক এজন ল'ৰাই এনেকৈ তেনেকৈ আহিলা, আহি পেলাই দিলা অলপমান, যিহেতু জানা অলপমান, হয় নহয়, কিকবিলাক জানা, দি দিলা, কিক মাৰিলা, বেয়া জেগাত আহি গ'ল, ল'ৰাটো অলপ পিছত মেডিকেলত ঢুকাই থাকে। কিন্তু পুলিচে সেইটো নাচায়, আইনে সেইটো নাচায়, ভুল হ'ব পাৰে, কিন্তু লগত কোন আছিল, এই যিজন মেইন ল'ৰা, তেওঁক প্ৰথমে ধৰাৰ পিছত ক'ব তোমাৰ লগত কোন আছিল, বোলে অমুক আছিল, যে উঠাই লৈ আহে। সৰু ল'ৰা হ'লে কি কৰিব, চাইল্ড লাইনত ৰাখি থৈ দিব, বোলে জেলত নিদিলেও থৈ দিব, কি হ'ল উঠাই লয়। কিন্তু অভিভাৱকসকলে তাত পাতি কেইদিন এৰি থাকিব লাগিব, যে বোলে মোৰ ল'ৰাটো পঢ়া শুনাটো শেষ হৈ যাব। সেইকাৰণে এই যে মাধ্যমটো, এই শৰীৰ চৰ্চাৰ যিটো মাধ্যম, শৰীৰ চৰ্চাই হওক, অকল শৰীৰ চৰ্চা বুলিয়ে নহয়, সংগীতৰ লগত হওক, খেলৰ লগত হওক, কিয় আচলতে কৰিব লাগে, যে সেইবিলাকৰ পৰা আমি বাদ পৰি থাকোঁ। যে কালি ৰাতিপুৱা উঠিয়ে প্ৰথম তোমালোকে ভাবিবা যে মই শৰীৰ চৰ্চা কৰিব লাগে, বেলেগ কিবা থাকিলেও কোনোবা ফোন কৰিলে নাই মই এতিয়া যাব নোৱাৰোঁ, এঘণ্টা সময় শৰীৰ চৰ্চা মই কৰিব লাগে, সেই এঘণ্টা সময়তে ঘটনাটো ঘটি যায়। কিন্তু তুমি কি কৰিলা, শৰীৰ চৰ্চাটো কৰি থকাৰ কাৰণে তুমি সেই জেগালৈ নগ'লা, তুমি বাচি গ'লা। ঠিক তেনেকৈ পঢ়া শুনাৰ ক্ষেত্ৰতো হয়নে, পঢ়া শুনাৰ ক্ষেত্ৰতো স্কুলত থকাৰ লগে লগে, স্কুলৰ পৰা আহিলে সন্ধিয়া হোৱাৰ লগে লগে তোমালোকে নিয়মিত জেগা আহি 6টা বজালৈকে, 6টা 7টা লগে এতিয়া যেনেকৈ বহি আছা, 6টা 7টালৈ ইয়াত থাকিলা, তাৰপিছত ভাগৰ লাগিল, মা দেউতাই লৈ গ'ল, অলপ ব্ৰেকফাষ্ট কৰিলা, খোৱা বোৱা কৰিলা, পঢ়াত লাগিলা, গোটেই সময়খিনি গুচি গ'ল। বেলেগ চিন্তা, বেলেগ বেয়া চিন্তা, কোনোবা ল'ৰা বেয়া ল'ৰা, কোনোবা যদি সেইটোৰ লগত তোমালোকৰ কোনো মানে সম্পৰ্কটো নাইকিয়া হয়, তুমি এজন সুনাগৰিক হিচাপে লাহে লাহে যেতিয়া তুমি বুজি পাবা, যে ডাঙৰ হ'বা, তেতিয়া বুজি পাই লাহে লাহে তুমি নিজকে প্ৰস্তুত কৰিবা, হয় মই অমুক লাইনটো ল'ব লাগে। কিন্তু এইবোৰো নহয় যে বন্ধু নালাগে, বন্ধুজন এনেকুৱা হ'ব লাগিব, বন্ধুজনৰ লগত থাকোঁতে তোমালোকে শৰীৰ চৰ্চাৰ বিষয়ে, পঢ়াৰ বিষয়ে যেন আলোচনা, যে আজি হোমৱৰ্ক এইটো দিছে তই কৰিলি নে, বোলে পঢ়িলোঁ, বোলে মই অলপ পাৰা নাই, এইটো কেনেকুৱা। বন্ধুও লাগে, সন্ধিয়া সময়ত অলপ ফুৰিব লাগে, কিয় অঞ্চলটোৰ বিষয়ে অলপ জানিব লাগে, যে বলচোন অলপ অভিন পাই আহোঁ চাওঁ। কাৰণ কিয় তোমাক যদি কালি সোধে যে বোলে হেৰি চিনি পোৱা নাই, মদ ঘৰীয়ে চিনি পোৱা নাই, তুমি যদি কয়, বন্ধু এজনে কয় মই চিনি নাপাওঁ, তেতিয়া কি হ'ব, তেতিয়াও এটা বেয়া কথা, যে কি সেই ল'ৰাজনে কয় মদ ভিয়া নাৰেঙিতে থাকোঁ, মদ ভিয়াটো চিনি নাপাওঁ, মানে সেই বস্তুটোও লাগে, যে বোলে চিনি পাম। কোনোবা একো বিপদত মানুহ এজন আহিলে, ভাইটি শুনাচোন, ভণ্টি শুনাচোন, পাৰ্থ গায়কী বুলি কয়, হেৰি বৰবাৰীক চিনি পোৱা নেকি? তুমি যদি কোৱা মই বৰবাৰীক চিনি নাপাওঁ, ক'ত থাকা তুমি? বোলে মই হেঙাবাৰীত থাকোঁ। তুমি বৰবাৰীত চিনি কিয় নহয়, যে তুমি সেই অঞ্চলটোৰ বিষয়ে তুমি মানে অলপ নাজানা, কিন্তু জানিব লাগে, যে বিপদত মানুহ এটা পৰিলে, যে বৰবাৰী বোলে এইফালে যাওক, খুৰা এইফালে যাওক, ককা এইফালে যাওক, দাদা এইফালে যাওক, আপুনি বৰবাৰী পাই যাব। সেইখিনিও লাগে, সেইখিনি কাৰণে তুমি অলপ সন্ধিয়া সময়ত মা দেউতাৰ লগত, বন্ধুৰ লগত অলপ ক'ত কি কেনেকৈ পায়, মা দেউতাই দোকানলৈ পঠালে, যোৱাচোন যোৱা পাঠকবাৰীৰ পৰা গাঁওবুঢ়া পথৰ পৰা বস্তু এটা লৈ তাতে পায়, গাঁওবুঢ়া বা ক'ত থাকে, গাঁওবুঢ়া পথটো ক'ত, সেইটোও নহয়, বোলে জানিব লাগিব, যে মা কোনখিনিত আছে, দেউতা কোনখিনিত আছে, তুমি মোক লৈ গ'লাচোন, এদিন দেখুৱাই দিলে, আহিলা। বস্তুটো হৈছে কি, সদায় নিজকে ব্যস্ত ৰাখিবা। মই ভাবিছোঁ যে আগন্তুক কাৰ্যপন্থাত, আগন্তুক দিনবোৰত ইয়াতকৈও তোমালোকে ভালদৰে সুন্দৰভাৱে শৰীৰ চৰ্চা কৰি, এই কেৰেটে যি প্ৰশিক্ষণ, ইয়াৰ জৰিয়তে সুন্দৰভাৱে কৰি
তোমালোকে বঁটা বিতৰিত সক্ষম হ'ব আৰু আমিও যাতে অহা বছৰ আৰু কেইদিনমানৰ পিছত নতুন বছৰত 26ত যাতে আকৌ তোমালোকক আমি মেডেল দিব পাৰোঁ, বেল দিব পাৰোঁ। আমি যাতে তোমালোকক সদায় উৎসাহিত কৰোঁ। প্ৰশিক্ষণ কেন্দ্ৰ চলি থাকিব, নীলমণি ডেকাৰ প্ৰশিক্ষণ কেন্দ্ৰ চলি থাকিলে সেই সুযোগটো আমি পাম। নহ'লে যদি কালি বোলে ল'ৰা ছোৱালী নাই বোলে নীলমণি ডেকাৰ বোলে প্ৰশিক্ষণ কেন্দ্ৰ বন্ধ, সেইটো নকৰিব। বিশেষকৈ মই অভিভাৱকক কৈছোঁ যে নীলমণি ডেকাৰ এটি প্ৰশিক্ষণ শিবিৰ চলাবলৈ যিখিনি অৰ্থৰ প্ৰয়োজন, বাহিৰত যাবলৈ যিখিনি আৰ্থিকভাৱে সাহায্য লাগে বা বাহিৰত যাবলৈ যিখিনি তেখেতৰ খৰচ, সেইখিনি কৰিবলৈ যাওঁতে যিখিনি খৰচ লাগে, অভিভাৱকসকলক অনুৰোধ জনাইছোঁ নিজৰ সন্তানটোৰ ভৱিষ্যতৰ কথা চিন্তা কৰি আপোনালোকৰ যিখিনি পাৰিশ্ৰমিক, আমি নাজানো কি পাৰিশ্ৰমিক লয়, সেই পাৰিশ্ৰমিকসমূহ যাতে সুন্দৰভাৱে আপোনালোকে তেওঁক দিয়াৰ ব্যৱস্থা কৰে আৰু যাতে এই অনুষ্ঠানটো সুন্দৰভাৱে কেৰাটিৰ যি সুন্দৰ অনুষ্ঠানটো যাতে আপোনালোকে ইয়াতকৈ আগলৈ নিয়াৰ কাৰণে যাতে সদায় অগ্ৰণী ভূমিকা লয়, তাকে কামনা কৰি সদৌ আপোনালোকৰ উজ্জ্বল এই ছাত্ৰ ছাত্ৰীৰ উজ্জ্বল ভৱিষ্যত আৰু অভিভাৱকসকলৰ সহযোগিতা কামনা কৰি নীলমণি ডেকাৰ সুন্দৰ কেন্দ্ৰটিৰ আৰু আগুৱাই যাওক তাকে কামনা কৰি মই আজি এই অনুষ্ঠানৰ মোক আমন্ত্ৰণ জনোৱাৰ বাবে নীলমণি ডেকাৰ লগতে তোমালোকলৈ ধন্যবাদ জনাই মোৰ শ্ৰমবক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ।